গাৰ্লফ্ৰেণ্ডক সন্তুষ্ট কৰাৰ বাবে যুৱকৰ ভয়ংকৰ কাণ্ড। মাক দেউতাক নথকা অৱস্থাত ঘৰৰ পৰা লুটি লৈ গ'ল 50 লাখ টকাৰ সোণৰ আ অলংকাৰ। আৰু গাৰ্লফ্ৰেণ্ডক সন্তুষ্ট কৰাৰ বাবে 1.5 লাখ টকীয়া মোবাইল ফোন গিফ্ট দিলে এতিয়া যুৱকগৰাকী। আৰু এই ঘটনাক লৈ সমগ্ৰ ৰাজ্যতে তোলপাৰ লাগিছে, তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। এই ঘটনাক এতিয়া সচেতন মহলে ধিক্কাৰ জনাইছে। অৱশ্যে জনাইছো বিগ ব্ৰেকিং ডাঙৰ খবৰ জনাইছো, গাৰ্লফ্ৰেণ্ডক সন্তুষ্ট কৰাৰ বাবে বয়ফ্ৰেণ্ডৰ আজব কাণ্ড। আৰু ঘৰৰ লক্ষাধিক টকা 50 লাখ টকাৰ সোণৰ আ অলংকাৰ লকাৰ ভাঙি লৈ যায়। দেউতাক নাছিলে, মাক নাছিলে, সেই অৱস্থাতে লুটি নিলে 50 লক্ষাধিক টকাৰ সোণৰ আ অলংকাৰ। তাৰ পাছতে তেওঁ গাৰ্লফ্ৰেণ্ডক দি দিলে। এগৰাকী প্ৰেমিকা, আৰু প্ৰেমিকাক তেওঁ 50 লাখ টকা ঘৰৰ পৰা লুটি নিয়া সোণৰ আ অলংকাৰ দি দিছে। নিজৰ ঘৰতে পিতৃ মাতৃ বাহিৰত থকা অৱস্থাত লকাৰ ভাঙি ধন সোণ লৈ গ'ল য়শ ধানুকা নামৰ লোকজনে। আৰু যোৰহাটৰ য়শ ধানুকা নামৰ যুৱকজনে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে। গাৰ্লফ্ৰেণ্ডক দিবৰ বাবে ঘৰৰ ধন সোণ লুট কৰিলে য়শ ধানুকাই। 50 লক্ষাধিক টকাৰ সোণৰ আ অলংকাৰ লুটি লৈ গ'ল। প্ৰেমিকাক 1.5 লাখ টকীয়া আইফোন দিয়াৰ লগতে লাখ লাখ টকা দিছিলে। আৰু এই ঘটনাই সমগ্ৰ ৰাজ্যতে তোলপাৰ লগাইছে। সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। গাৰ্লফ্ৰেণ্ডক সন্তুষ্ট কৰাৰ বাবে ভয়ংকৰ কাণ্ড যুৱকৰ। এই ঘটনা যোৰহাটত সংঘটিত হৈছে। অসমৰ যোৰহাটৰ এই ঘটনাক এতিয়া ৰাজ্যৰ সচেতন মহলে ধিক্কাৰ জনাইছে। য়শ ধানুকা এগৰাকী যুৱতী, সেই যুৱতীগৰাকী তেওঁৰ প্ৰেমিক আৰু প্ৰেমিকা আছিলে। আৰু ঘৰত দেউতাক নাছিলে, মাক নাছিলে, সেই অৱস্থাতেই সেই সময়তে ঘৰৰ লকাৰ ভাঙি গাৰ্লফ্ৰেণ্ডক সন্তুষ্ট কৰাৰ বাবে 50 লক্ষাধিক টকাৰ সোণৰ আ অলংকাৰ ধন লুটি লৈ গ'ল। তাৰ পিছতে প্ৰেমিকাক সৰ্বোচ্চ দি দিলে, সকলোবিলাক দি দিলে। দেউতাক পিতৃ মাতৃয়ে সাঁচতীয়া যি ধন আছিলে, পিতৃ মাতৃয়ে লকাৰত সোমোৱাই থৈ দিয়া ঘৰৰ সাঁচতীয়া ধন সোণৰ আ অলংকাৰ সকলোবিলাক লৈ গ'ল কেৱল গাৰ্লফ্ৰেণ্ডৰ বাবে, গাৰ্লফ্ৰেণ্ডক সন্তুষ্ট কৰাৰ বাবে, কেৱল প্ৰেমিকাক সন্তুষ্ট কৰাৰ বাবে য়শ ধানুকা নামৰ এইগৰাকী যুৱকে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে। আৰু এই ঘটনাক এতিয়া ৰাজ্যৰ সচেতন মহলে ধিক্কাৰ জনাইছে। আমি দৃশ্যাংশ দেখুৱাইছে, এইগৰাকী হৈছে য়শ ধানুকা। প্ৰেমিকাক 1.5 লাখ টকীয়া আইফোন দিছে, প্ৰেমিকাক 50 লাখ টকাৰ সোণৰ আ অলংকাৰ লগতে ধন চুৰি কৰি লৈ গৈ ঘৰৰ পৰা দি দিছে কেৱল সন্তুষ্ট কৰাৰ বাবে, প্ৰেমিকাক কেৱল নিজৰ কৰি ৰখাৰ বাবে এগৰাকী প্ৰেমিকাক সকলোবিলাক দি দিছে। আৰু এই ঘটনা যেতিয়া পোহৰলৈ আহিছে তেতিয়া কিন্তু ধিক্কাৰ জনাইছে ৰাজ্যৰ সচেতন মহলে। প্ৰেমিকাক 1.5 লাখ টকীয়া আইফোন গিফ্ট দিছে, নিজৰ ইনকামেৰে দিয়া নহয়, পিতৃ মাতৃৰ পইচাৰ। 50 লক্ষাধিক টকাৰ সোণৰ আ অলংকাৰ দি দিছে, মাতৃৰ অলংকাৰ বেছি প্ৰেমিকাক দিলে উপহাৰ, আইফোন দিলে, ফুৰাবলৈ লৈ গ'ল বহিৰাজ্যলৈ। প্ৰেমত ডকাইত হৈ পৰিলে, প্ৰেমত তেওঁ পাগল হ'ল। এগৰাকী যুৱতীৰ সৈতে প্ৰেমত পৰি সৰ্বোচ্চ তেওঁ উজাৰি দিছে, সৰ্বোচ্চ তেওঁ শেষ কৰি পেলালে। ঘৰৰ আ অলংকাৰ, সা সম্পত্তি সকলোবিলাক লৈ গ'ল। যোৰহাটৰ য়শ ধানুকা নামৰ এইগৰাকী যুৱকৰ কাণ্ডই কিন্তু এতিয়া সকলোকে হতচকিত কৰিছে, সকলোকে আচৰিত কৰি তুলিছে। কেৱল গাৰ্লফ্ৰেণ্ডক সন্তুষ্ট কৰাৰ বাবে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে। ঘৰৰ পৰা লুটি লৈ গৈছে 50 লক্ষাধিক টকাৰ সোণৰ আ অলংকাৰ। ৰাজ্যৰ সচেতন মহলে ধিক্কাৰ জনাইছে এই ঘটনাক। নিজৰ ঘৰতে পিতৃ মাতৃৰ যি আ অলংকাৰ আছিলে, নিজৰ মাতৃৰ গহনা, নিজৰ পিতৃয়ে সাঁচতীয়া ধন এইসমূহ লৈ গৈছে। 1.5 লাখ টকাৰ ফোন দিছে, আইফোন গিফ্ট দিছে, 50 লক্ষাধিক টকাৰ সোণৰ আ অলংকাৰ লুটি লৈ গৈছে। আৰু ঘটনা সংঘটিত হোৱাৰ পাছতে এতিয়া এই ঘটনাৰ পাছতে ৰাজ্যৰ সচেতন মহলে ধিক্কাৰ জনাইছে। য়শ ধানুকা নামৰ যুৱকগৰাকীৰ যি কাণ্ড, সেই কাণ্ডক এতিয়া ধিক্কাৰ জনাইছে। গাৰ্লফ্ৰেণ্ডক সন্তুষ্ট কৰিবলৈ ভয়ংকৰ কাণ্ড য়শ ধানুকাৰ। ঘৰতে চুৰি কৰি আইফোন গিফ্ট দিছে, লাখ লাখ টকা প্ৰেমিকাক দি দিছে। প্ৰেমৰ বাবে যোৰহাটৰ য়শ ধানুকাই যি কাণ্ড কৰিছে, সেই কাণ্ড এতিয়া ৰাজ্যৰ সচেতন মহলক এতিয়া ভবাই তুলিছে, চিন্তিত কৰি তুলিছে। কিমান তললৈ যাব পাৰে এগৰাকী যুৱক প্ৰেমৰ বাবে, গাৰ্লফ্ৰেণ্ডক সন্তুষ্ট কৰাৰ বাবে কিমান তললৈ যাব পাৰে এগৰাকী যুৱক। মাক দেউতাকে সাঁচতীয়া কষ্টেৰে উপাৰ্জন কৰা গহনা, মাক দেউতাকৰ সাঁচতীয়া ধন, দেউতাক মাক নথকা অৱস্থাত ঘৰৰ পৰা লকাৰ ভাঙি লৈ গৈছে। তাৰ পাছতে গাৰ্লফ্ৰেণ্ডক দি দিছে 50 লাখ টকা সোণৰ আ অলংকাৰ, লক্ষাধিক টকাৰ সোণৰ আ অলংকাৰৰ লগতে ধন দি দিছে, 1.5 লাখ টকাৰ আইফোন গিফ্ট দিছে তেওঁ। আৰু ফুৰাবলৈ লৈ গৈছে য়শ ধানুকাই। দৃশ্যাংশ দেখুৱাইছে এই ঘটনা যোৰহাটত সংঘটিত হৈছে। যোৰহাটত সংঘটিত হোৱা এই ঘটনাই কিন্তু এতিয়া ভবাই তুলিছে ৰাজ্যৰ সচেতন মহলক। আৰু সমান্তৰালভাৱে ৰাজ্যৰ সচেতন মহলে এই ঘটনাক কিন্তু ধিক্কাৰ জনাইছে।
এইগৰাকী য়শ চালুকা গাৰ্লফ্ৰেণ্ডক সন্তুষ্ট কৰিবলৈ ভয়ংকৰ কাণ্ড য়শ চালুকাৰ মাক নাছিলে, পিতৃ মাতৃ নাছিলে, ঘৰৰ বাহিৰত ফুৰি গৈছিলে আৰু সেই সুযোগতেই ঘৰৰ লকাৰ ভাগি ধন সোণ লৈ গ'ল য়শ চালুকাই। যোৰহাটৰ য়শ চালুকা নামৰ যুৱকজনে যি কাণ্ড সংগত কৰিছে, গাৰ্লফ্ৰেণ্ডক দিবৰ বাবে ঘৰৰ সোণ ধন লুটি নিলে য়শ চালুকা নামৰ যুৱকগৰাকীয়ে। সেই ঘটনাক কিন্তু এতিয়া ৰাজ্যৰ সচেতন মহলে ধিক্কাৰ জনাইছে, ভবাই তুলিছে। এতিয়া দেউতাক মাকৰ সাঁচতীয়া ধন, সাঁচতীয়া সোণৰ গহনা লৈ যাব পাৰে, নিজৰ পুত্ৰই লৈ যাব পাৰে, আৰু সেই প্ৰেমিকাৰ বাবে এগৰাকী ছোৱালীৰ বাবে, এগৰাকী নাৰীৰ বাবে নিজৰ পিতৃ মাতৃক তেওঁ বিশ্বাসঘাতকতা কৰিছে, পিতৃ মাতৃক লুটি লৈ গৈছে, নিজৰ বাসগৃহতে চুৰিকাণ্ড সংগত কৰিছে। এক প্ৰকাৰ ক'বলৈ গ'লে প্ৰেমিকাক 1.5 লাখ টকীয়া আইফোন দিছে, নিজৰ পইচাৰে নহয়, পিতৃ মাতৃৰ পইচাৰে। কিমান গ্ৰহণযোগ্য এই ঘটনাই ভবাই তুলিছে এতিয়া ৰাজ্যৰ আচলতে যুৱ চামৰ মাজত হৈছে কি, এই বহুত ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। আচলতে যুৱ চামৰ মাজত হৈছে কি, নিজৰ টকা পইচাৰে নহয়, নিজৰ পইচাৰে নহয়, দেউতাক মাকৰ পইচা তেওঁ দিছে গাৰ্লফ্ৰেণ্ডক, নিজৰ ঘৰতে বৃহৎ লুটপাট চলাইছে নিজৰ পুত্ৰই। এই ঘটনা এতিয়া ৰাজ্যৰ সচেতন মহলক এতিয়া ভবাই তুলিছে। 50 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ লুটি লৈ গৈছে পুত্ৰই। বিতংভাৱে জনাইছো, পুনৰবাৰ জনাইছো, যোৰহাটত আপোনাক মোক ভবাই তুলিব পৰা ঘটনা সংঘটিত হৈছে, ভবাই তুলিছে চিন্তিত কৰা ঘটনা সংঘটিত হৈছে। ৰাজ্যৰ সচেতন মহলক ভবাই তুলিব পৰা, ভবাই তোলা চকু কপালত উঠা ঘটনা সংঘটিত হৈছে। এগৰাকী পুত্ৰ, এগৰাকী দৃশ্যাংশ দেখুৱাইছো, এফালে তেওঁৰ প্ৰেমিকাক আমি দেখুৱাইছো য়শ চালুকা, এইগৰাকীৰ নাম, তেওঁৰ ঘৰ হৈছে যোৰহাটত, আৰু এইগৰাকী নিজৰ প্ৰেমিকাক সন্তুষ্ট কৰাৰ বাবে পিতৃ মাতৃয়ে যেতিয়া বাসগৃহত নাছিলে, সেই অৱস্থাত লকাৰ ভাগি 50 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ তেওঁ লৈ যায়, ধন লৈ যায়। তাৰ পাছতে তেওঁ প্ৰেমিকাক সকলোবিলাক দি দিয়ে। 1.5 লাখ টকাৰ সোণৰ আইফোন তেওঁ গিফ্ট দিছে, বহিৰাজ্যত ফুৰিবলৈ গৈছে, ফুৰাবলৈ লৈ গৈছে, সকলোবিলাক দিছে। কেৱল পিতৃ মাতৃয়ে ঘটা, তেওঁ নিজে ঘটা ধন সম্পত্তি নহয়। যোৰহাটৰ এইগৰাকী য়শ চালুকাৰ যি কাণ্ড, সেই কাণ্ড এতিয়া কাণ্ডই সকলোকে ভবাই তুলিছে, চিন্তিত কৰি তুলিছে। আচলতে যুৱ চামৰ একাংশৰ হৈছে কি, আমি দৃশ্যাংশ দেখুৱাইছো, 50 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ লুটি লৈ গৈছে, লকাৰ ভাঙি লণ্ডভণ্ড কৰিছে নিজৰ পিতৃৰ পৰা, নিজৰ পিতৃ মাতৃৰ লকাৰ ভাঙি দিছে। কিমান আচৰিত কথা, নিজৰ ঘৰতে বৃহৎ চুৰিকাণ্ড এইগৰাকী য়শ চালুকাৰ। আমি দেখুৱাইছো দৃশ্যাংশ, এইগৰাকী য়শ চালুকা, ইফালে তেওঁ কি আমি সম্পাদিত ৰূপত এইগৰাকী যি মহিলা আছিলে, তেওঁৰ আমি সম্পূৰ্ণভাৱে আমি ফটো দেখুওৱা নাই, আমি দৃশ্যাংশ দেখুৱাইছো। য়শ চালুকা 50 লাখ টকা লুট কৰি লৈ যোৱা এগৰাকী য়শ চালুকাই ঘৰতে বৃহৎ চুৰিকাণ্ড সংঘটিত কৰিছে, প্ৰেমিকাক লগত লৈ বিলাস ভ্ৰমণ কৰিবলৈ গৈছে। আৰু এই ঘটনাই এতিয়া ৰাজ্যৰ সচেতন মহলক ভবাই তুলিছে, চিন্তিত কৰি তুলিছে। এই ঘটনাই এতিয়া ৰাজ্যৰ সচেতন মহলক ভবাই তুলিছে, চিন্তিত কৰি তুলিছে। সকলোৱে কিন্তু একেমুখে ধিক্কাৰ জনাইছে এই ঘটনাক। 50 লাখ টকা চুৰি কৰি লৈ গৈছে, গাৰ্লফ্ৰেণ্ডক আইফোন গিফ্ট দিছে য়শ চালুকাই। ভাষ্যই পৰিছে ঘটনা সন্দৰ্ভত, ভাষ্য এই মুহূৰ্তত আগবঢ়াইছো। গৰাকীক মই আইফোন এটা গিফ্ট দিছিলোঁ। তাৰপিছত তাই অৰুণাচল ফুৰিবলৈ গৈছিলে, চ' তাৰ কাৰণে 1 লাখ টকা দিছিলোঁ, আৰু বেলেগ বেলেগ দিন 50,000 দিয়া হৈছিলে। এই যুৱতীগৰাকীৰ লগত মোৰ 6-7 বছৰ চিনাকি, পুৰণা চিনাকি আছে, কিন্তু তাই প্ৰায়ভাগ ইয়াত নাথাকে। অলপ দিন আগত তিনিচুকীয়াত আছিলে, তাৰপিছত গুৱাহাটী আছিলে, একেদিনত তাই ইয়াত আছিলে। তাৰপিছত তাই ৰাতি ঘৰতে আছিলে, তাৰপিছত ৰাতিপুৱা ওলাই গৈছে। এইটো ৰাতি আমি ক'তো যোৱা নাছিলোঁ, যোনদিনা তাই ঘৰত আছিলে। যদি আমি এইকেইদিনত বেলেগ বেলেগ ঠাইত থাকিলোঁ, তাৰপিছত পাৰ্টি হৈছিলে, এইবিলাকত এক্সপেৰিয়েঞ্চ হ'ল। এই পাৰ্টিৰ যুৱতীগৰাকীও আছিলে আৰু বেলেগ মানুহো আছিলে। তেওঁ মানে মোক জুৱেলাৰী বিকিবলৈ ছাপোৰ্ট কৰিছিলে। যে এবাৰ ডিছকাশ্যন হোৱাৰ পাছত আকৌ যেতিয়া অলপ দিন গুচি গ'ল, আকৌ মোক কল কৰিলে যে কি হ'ব, কামটো কৰি দিব লাগে নে নাই। তাৰপিছত হয়, আমাৰ এই ডিছকাশ্যনটো হোৱাৰ পাছত যেতিয়া এবাৰ ডিছকাশ্যন হৈ গ'ল, আমি এনে গ্ৰুপত বহি আছোঁ, তাৰপিছত আকৌ অলপ দিন পাছত সি যেতিয়া মা দেউতা নাই বুলি গম পাইছে, তেতিয়া আকৌ সি মোক কল কৰিছে। মানে বাৰে বাৰে মোক ৰিমাইণ্ডাৰ দি আছে, বা বাৰে বাৰে মোক মানে তেনেকৈ কৈ আছে যে কি কয়,
কামটো কৰি দিব লাগে নে নাই, মোক যাব লাগিব মানে অলপ আৰু ইয়াত যোৰাটৰ নিবিকো, অলপ দূৰত যাব লাগিব, মই তোক জগা নাম নকওঁ হা। মই তাক সুধিছিলোঁ আৰু কোন আছে লগত, কাক ক'ত যায় আপুনি বিকিবলৈ, কাক দিব। সি একেদিনত নামটো ৰিভিল কৰিছে, ৰোহিত প্ৰসাদ নামটো কৈছে। নিউ বালিবাটৰ ৰোহিত প্ৰসাদ নিউ বালিবাটৰ, হয় গোলাঘাটত বিকিছে বুলি কৈছে। মই চব জিতু সোমানীক দিছিলোঁ হা, যিমান অৰ্নামেণ্টছ আছিলে। তাৰপিছত সি এতিয়া পইচা বেছিকৈ পাই মোক কম দিলে নে কি কৰিলে মই সেইবোৰ একো গম নাপাওঁ। জিতু সোমানীয়ে মোক টোটেল 7 লাখ ৰুপিজ দিছিলে। তাৰপিছত সি বেছিও যদি পাইছে বা কি কেনেকৈ পাইছে একো গম নাপাওঁ। তাৰপিছত সেইটো পইচাৰ পৰাই মোৰ পৰা কমিশ্যনো লৈছিলে। যেতিয়া এই এমাউণ্টটো দিয়ে, ৰাতিপুৱা অৰ্নামেণ্টছো লৈ যায়, ৰাতি আহে আৰু মোক দিয়ে পইচা, তাৰপিছত তাৰ পৰাই মোক কমিশ্যন লয়। কিন্তু সি এইবিলাক যেনেকৈ গম পাইছোঁ অৰ্নামেণ্টছৰ ভেল্যু বেছি আছিলে। যদি সি তাৰ পৰাও লৈছে কি কৰিছে এইবোৰ মই একো গম নাপাওঁ। कि यश जानू का आया था मेरे पास रोते हुए, और उसने मेरे को कहा कि भैया मेरे को पैसे की दरकार है। मैं बोला भाई मेरे पास तो कहाँ पैसे है, मेरे पास तो नहीं है पैसे वैसे। तो बोलता है कि नहीं भैया मेरा खुद का, मेरा पर्सनल खुद का लिया हुआ मेरा गोल्ड है, वो आप बेच दीजिए। तो मैंने बोला कि भाई ये तो गलत बात है, मैं नहीं बेचूंगा। तो बोला नहीं भैया मेरा खुद का है। तो उसकी बात में मैं आके मैंने रोहित के थ्रू उसका गोल्ड बिचवाया था, रोहित प्रसाद के थ्रू उसका गोल्ड बिचवाया था। मुझे ये एकदम भी आइडिया नहीं था कि वो झूठ बोल रहे हैं। और जो ये 50 लाख रुपए का दावा ठोक रहे हैं कि 50 लाख का सोना गया है, मेरे को नहीं पता कितना क्या सच है क्या नहीं है। मैंने यश को एक बार 5 लाख रुपए दिए थे, एक बार 4 लाख रुपए दिए थे, और एक बार 3 लाख रुपए दिए थे। ऐसे करके मैंने टोटल इसको 12 लाख रुपए दिए थे। मेरे को ये सब बाद में पता चला जब उसके पिताजी का फोन आया था मेरे को, ये जब घर से लापता हुआ था तब मेरे को पता चला कि ऐसे ऐसे से सोना चोरी करके लेके गया है। मैं घबरा गया था, ये एकदम झूठ बोल रहा है। इसका सिर्फ लड़की का चक्कर, सिर्फ लड़की का चक्कर, ये लड़की के साथ कहाँ कहाँ नहीं जाता है, क्या क्या करता है, सब लड़की का चक्कर है, सिर्फ लड़की का चक्कर। মই প্ৰথমতে মই আপোনালোকক নমস্কাৰ দিছোঁ। মই ৰোহিতক সদায় পাই থাকোঁ, সি মোৰ চকুৰ আগতে ডাঙৰ হোৱা ল'ৰা, আৰু আজি তাক মই কিছুদিনৰ পৰা দেখা নাই। আৰু অথনি ৰাতিপুৱা সময়ত বাতৰি পৰিৱেশনৰ কাৰণে প্ৰাগ নিউজ 3টামান কথা কোৱাৰ কাৰণে মোক এতিয়া প্ৰাণে মৰা ভাবুকি দিছে। মোক কৈছে মই চাই লওঁ মোৰ ঘৰটো কিয় আপুনি যে ৰোহিত প্ৰসাদ এই চকীখনত বহে নবহে। মোক হয় বহে। আৰু দ্বিতীয়তে সুধিছিলে আপুনি ৰোহিতক কেইদিনৰ পৰা দেখা নাই। মই 10-12 দিনৰ পৰা দেখা নাই। আৰু তৃতীয়তে সুধিছিলে সোমানী ইয়াত আহে নে নাহে। মই সোমানী ইয়ালৈ আহে, সোমানীক ৰাতিপুৱাও দেখা যায়, সন্ধিয়া বেলাও দেখা যায়। এই 3টা কথাৰ উত্তৰ দিয়াৰ কাৰণে মোক পিছত সিহঁতি ভাবুকি দিছে। আৰু তেওঁৰ ভাৰতত চলাত যি ৰোহিত প্ৰসাদ, হয়, তেওঁ সোমানীৰ লগত কি হিচাপে জড়িত বুলি ভাবে আপুনি? মানে আজি মই গম পাইছোঁ যে তেওঁ সোমানীৰ কেমেৰামেন হয়। কিবা বাতৰি পৰিৱেশন কৰিব লগা থাকিলে সোমানীয়ে এই ৰোহিতক লগত লৈ যায়। আৰু দিনে ৰাতি তেওঁ ইয়াতে বহি থাকে সোমানী। আপোনাৰ ভাড়া ঘৰতে থাকে ন ৰোহিত প্ৰসাদ? ৰোহিত প্ৰসাদ মোৰ ভাড়াৰ দোকান হয়। দোকানখন আপোনাৰ